বছৰ আৰম্ভণি। আজিৰ এই দিনত আজি ইয়াত সদৌ অসম গৰীয়া মৰীয়া দেশী ছাত্ৰ জাতীয় পৰিষদৰ উদ্যোগত মহৎ কাম এখেৰা কৰিবলৈ ল'লে, এই কথাত আমি বৰ ভাল পাইছোঁ। আৰু আচলতে আমি আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ কথা চিন্তা কৰি, সৰ্বসাধাৰণ বুলি কওঁতে আমি অলপমান আমি যিসকলক আমাৰ লগত সমানে ঘূৰি নুফুৰে, আমাৰ লগত সমানে তেওঁলোকে নাথাকে, তেওঁলোকে অকণমান এটা দ্বিধাবোধ কৰি থাকে, তেওঁলোকে অকণমান অৰ্থনৈতিকভাৱে টকা পইচাৰ ফালৰ পৰা তেওঁলোক অকণমান যেন তেওঁলোক যেন নিঃকিন বা অকণমান তেওঁলোক যেন দৰিদ্ৰ, এনেকুৱা ভাৱ এটা তেওঁলোকৰ মনত আছে। কিন্তু এই কথাটো আচলতে মনৰ পৰা এনেকুৱা ভাৱবোৰ দৰিদ্ৰ কোনো নহয়, সকলোৱে আচলতে মনৰ ফালৰ পৰা চহকী, নহয়নে বাৰু? সকলো মনৰ ফালৰ পৰা চহকী হয়। কিবা কিবি কাম তেওঁলোকে কৰি সময়ত তেওঁলোকৰ আৰ্থিক দুৰৱস্থা আহে বাবেই তেওঁলোকে এটা দুখবোধ তেওঁলোকৰ আছে। সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে আজি ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোতে তেখেতসকলে ক'তো বনভোজ খাবলৈ নগৈ এক চিন্তাৰ মাজেৰে আমাৰ এই গাঁৱৰ তথা মৰাণ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল মানুহ আছে, তেখেতসকলক গৰম কাপোৰ উপহাৰ দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু আজি তেখেতসকল মৰাণ আঞ্চলিক সমিতিয়ে প্ৰত্যেকজন মানুহক একোখনকৈ গৰম কাপোৰ উপহাৰ দিয়া যি কাৰ্যসূচী তেখেতসকলে হাতত ল'লে, এই কাৰ্যসূচীত আমি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উক্ত কাৰ্যসূচীত আমি বিশিষ্ট অতিথি হিচাপে আমি মাতিছিলোঁ আমাৰ অসম গৌৰৱ সাহিত্যিক বঁটাপ্ৰাপ্ত জুলিয়ানা বেগম বাইদেউ, প্ৰশাসনিক বিষয়া দেৱেশ্বৰ দুৱৰী, নৰেন মোহন, বিশিষ্ট সমাজকৰ্মী দেৱজিৎ গগৈক এই কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতসকলেও এই কাৰ্যসূচীত উপস্থিত থাকি এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰে। বছৰ আৰম্ভণি। আজিৰ এই দিনত আজি ইয়াত সদৌ অসম গৰীয়া মৰীয়া দেশী ছাত্ৰ জাতীয় পৰিষদৰ উদ্যোগত মহৎ কাম এখেৰা কৰিবলৈ ল'লে, এই কথাত আমি বৰ ভাল পাইছোঁ। আৰু আচলতে আমি আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ কথা চিন্তা কৰি, সৰ্বসাধাৰণ বুলি কওঁতে আমি অলপমান আমি যিসকলক আমাৰ লগত সমানে ঘূৰি নুফুৰে, আমাৰ লগত সমানে তেওঁলোকে নাথাকে, তেওঁলোকে অকণমান এটা দ্বিধাবোধ কৰি থাকে, তেওঁলোকে অকণমান অৰ্থনৈতিকভাৱে টকা পইচাৰ ফালৰ পৰা তেওঁলোক অকণমান যেন তেওঁলোক যেন নিঃকিন বা অকণমান তেওঁলোক যেন দৰিদ্ৰ, এনেকুৱা ভাৱ এটা তেওঁলোকৰ মনত আছে। কিন্তু এই কথাটো আচলতে মনৰ পৰা এনেকুৱা ভাৱবোৰ দৰিদ্ৰ কোনো নহয়, সকলোৱে আচলতে মনৰ ফালৰ পৰা চহকী, নহয়নে বাৰু? সকলো মনৰ ফালৰ পৰা চহকী হয়। কিবা কিবি কাম তেওঁলোকে কৰি সময়ত তেওঁলোকৰ আৰ্থিক দুৰৱস্থা আহে বাবেই তেওঁলোকে এটা দুখবোধ তেওঁলোকৰ আছে। সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে আজি ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোতে তেখেতসকলে ক'তো বনভোজ খাবলৈ নগৈ এক চিন্তাৰ মাজেৰে আমাৰ এই গাঁৱৰ তথা মৰাণ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল মানুহ আছে, তেখেতসকলক গৰম কাপোৰ উপহাৰ দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু আজি তেখেতসকল মৰাণ আঞ্চলিক সমিতিয়ে প্ৰত্যেকজন মানুহক একোখনকৈ গৰম কাপোৰ উপহাৰ দিয়া যি কাৰ্যসূচী তেখেতসকলে হাতত ল'লে, এই কাৰ্যসূচীত আমি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উক্ত কাৰ্যসূচীত আমি বিশিষ্ট অতিথি হিচাপে আমি মাতিছিলোঁ আমাৰ অসম গৌৰৱ সাহিত্যিক বঁটাপ্ৰাপ্ত জুলিয়ানা বেগম বাইদেউ, প্ৰশাসনিক বিষয়া দেৱেশ্বৰ দুৱৰী, নৰেন মোহন, বিশিষ্ট সমাজকৰ্মী দেৱজিৎ গগৈক এই কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতসকলেও এই কাৰ্যসূচীত উপস্থিত থাকি এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।